অনুৰোধ জনাইছোঁ ইমিডিয়েটলি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰক আৰু যিসকলে অফেন্স কৰিছে তেওঁলোকক আইন ব্যৱস্থা ল'ব, তেওঁলোকক থানাত লৈ যাবলৈ মই অনুৰোধ কৰিছোঁ। ৰাইজ আপোনালোকে গম পাইছে, উপভোগ কৰিছে চাগে, এইখন আমাৰ ৰিয়েল নাটক নাছিলে। আমি এইখন আচলতে আপোনালোকক দেখুৱাবৰ কাৰণে, সজাগ কৰিবৰ কাৰণে আমি সজাগতা যি আমাৰ আছে সেই উপলক্ষে আমি বাটৰ নাট অনুষ্ঠিত কৰিছিলোঁ। আমি ধেমাজি আৰক্ষী আৰু গোগামুখ কলেজৰ হৈ আমি এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ আৰু আপোনালোকক আজি এই 31 ডিচেম্বৰ আৰু আপোনালোকৰ 1 জানুৱাৰীত যিসকলে এই কুঁৱলীৰ বতৰত আৰু পিকনিকৰ সময়ত আপোনালোকে আনন্দ উৎসৱ কৰিব, যাতে আপোনালোকে এই আনন্দ উৎসৱৰ সময়ত পথৰ সুৰক্ষা মানি চলি আপোনালোকে নিজৰ জীৱন হেৰুৱাব লগা নহয়, তাৰ কাৰণে ৰাইজক সজাগ কৰিব আৰু আপোনালোকে নিজেও পথ সুৰক্ষাৰ এই নীতি নিয়মখিনি মানি চলিব। ধন্যবাদ।